নমস্কাৰ, মই ৰীতা। আপোনালোকে জানে মই এক্সেছ বাৰ্ছৰ লগত জড়িত বুলি, আৰু এক্সেছ বাৰ্ছৰ ভিডিঅ'সমূহৰ লগতে মই মোৰ সাম্যক জ্ঞানেৰে কিছু কথা আপোনালোকৰ লগত আলোচনা কৰি আহিছোঁ। মেডিটেশ্যনে হওক, ছেভেন চক্ৰ মেডিটেশ্যনে হওক, চ'ল গ্ৰ'থ, কাৰ্মিক ৰিলেশ্যনশ্বিপ, এনেধৰণৰ স্পিৰিচুৱেল এৱেকনিং, এনেধৰণৰ ওপৰত কিছু কথা কোৱাৰ মানুহে আদৰি লৈছে। ফোন কল কৰি মোক তেওঁলোকে গ্ৰেটিটিউড পে' কৰে আৰু এপ্ৰিচিয়েট কৰে এনেধৰণৰ ভিডিঅ'ৰ কাৰণে। থেংক ইউ। আৰু এক্সেছ বাৰ্ছৰ ক্লাছ দিবলৈ গ'লে তেওঁলোকক সুধিলেও তেওঁলোকে কয় তেনেকৈ ভাল লাগে, আৰু আপোনালোকে মোক এনেকৈ মৰম দি যাব। আজি মই ছেভেন চক্ৰৰ বিষয়ে অলপ আলোচনা কৰোঁ। মোৰ ছেভেন চক্ৰৰ গুৰু হৈছে মহাৰাষ্ট্ৰৰ অনুৰাধা চাংডে। 2021 তেওঁৰ পৰা মই ছেশ্যন লৈছিলোঁ আৰু গাইডেড মেডিটেশ্যন লৈছিলোঁ। তেওঁ মোৰ মেডিটেশ্যন গুৰু হয়, মোৰ লাইফৰ পথ প্ৰদৰ্শক হয়। তেওঁক বহুত বহুত ধন্যবাদ, বহুত বহুত প্ৰণাম। আৰু আজি মই এই ধৰণৰ চক্ৰসমূহ হিলিং কৰি আজি মই এই পৰ্যায়ত আছিলোঁ, আৰু এই ৰাস্তাত আগবাঢ়িয়ে হয়তো এক্সেছ বাৰ্ছৰ নিচিনা সুন্দৰ এটা থেৰাপি মোৰ জীৱনলৈ আহিলে। মানুহৰ জীৱনত ছেভেন চক্ৰ যদি ডিএক্টিভেট বা ইমবেলেঞ্চ হৈ থাকে, ঠিক আছে, তো মানুহৰ লাইফত প্ৰত্যেকটো চক্ৰৰ প্ৰভাৱেই বেলেগ বেলেগ প্ৰকাৰে দেখা পোৱা যায়। প্ৰত্যেকটো লাইফৰ ইফেক্ট চক্ৰৰ ইফেক্ট মানুহৰ যিকোনো এৰিয়াত পৰিব পাৰে, আৰু তাৰ পৰাই সমস্যাসমূহৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে আমাৰ হিউমেন বডিত যিটো ছেভেন চক্ৰ এক্সিষ্ট কৰে থাকে, সেইকেইটা বেলেঞ্চ হৈ থকাটো বহুতেই জৰুৰী। এই কথাটো চাইণ্টিফিক প্ৰমাণ হৈছে মানুহৰ বডিত যে ছেভেন চক্ৰ থাকে। আজি এতিয়া ক'ম ছেভেন চক্ৰৰ কালাৰ কি আৰু ক'ত ক'ত এক্সিষ্ট কৰে, ঠিক আছে। প্ৰথমতে একেবাৰে তলত থকা মানুহৰ পিঠিৰ বেক চাইডে মানুহৰ মলদ্বাৰ থাকে, তাৰ পৰা ষ্টাৰ্ট হয়। তাত ৰুট চক্ৰ বুলি কয়, মূলাধাৰ চক্ৰ বুলিও কোৱা হয়, তাৰ কালাৰ হয় ৰেড। তাৰপিছতে আহিলে চেক্ৰেল চক্ৰ, নাভিৰ 4 আঙুল তলত থাকে, সেইটো কালাৰ হ'ল অৰেঞ্জ। তাৰপিছতে আহিলে চলাৰ প্লেক্সাছ চক্ৰ, তাৰ কালাৰ নাভিৰ ওপৰত থাকে, তাৰ কালাৰ হ'ল য়েল্ল'। তাৰপিছতে আহিলে হাৰ্ট চক্ৰ, হাৰ্ট চক্ৰৰ কালাৰ হ'ল গ্ৰীণ। আৰু তাৰপিছতে আহিলে থ্ৰট চক্ৰ, ডিঙিত থাকে, লাইট ব্লু কালাৰ। তাৰপিছতে আহিলে থাৰ্ড আই চক্ৰ, দুই ভুকুটিৰ মাজত, তাৰ কালাৰ হয় ডাৰ্ক ব্লু। আৰু তাৰপিছতে আহিল মূৰৰ ওপৰত ক্ৰাউন চক্ৰ, তাৰ কালাৰ হয় ভায়লেট। এই ছেভেন চক্ৰ যদি আপুনি বেলেঞ্চ কৰিব পাৰে, তেনেহ'লে লাইফটো তাৰ সুন্দৰ প্ৰভাৱ আপোনালোকে দেখিবলৈ পাব। এই সকলো ধৰণৰ এক্টিভিটি কৰি নিজকে হিল কৰি ইউনিভাৰ্ছক কুৱেশ্যন কৰোঁতে এক্সেছ বাৰ্ছ মোৰ জীৱনলৈ বৰদান স্বৰূপে আহিলে। থেংক ইউ, লাভ ইউ অল, বাই বাই।